অন্যান্য মৰমৰ কৰ্মচাৰীসকল আৰু মোৰ অতি মৰমৰ এইখন বিদ্যালয়ৰ ছাত্ৰীসকল, প্ৰথমতে মই তোমালোকলৈ সকলো লোকে আমাৰ দেশৰ ৭৭তম গণৰাজ্য দিৱস উপলক্ষে মোৰ অন্তৰ ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। এতিয়া তোমালোকে এইটো নিশ্চয় বুজিব পাৰিছা যে গণতন্ত্ৰ মানে কি। আমাৰ দেশখন কেইবা শ বছৰ ধৰি বিদেশী দুটা জাতিৰ অধীনত আছিল, মোগল আৰু ব্ৰিটিছ। সেই দুটা জাতিয়ে ভাৰতবৰ্ষক ৰাজত্ব কৰিছিল আৰু আমাৰ ভাৰতীয়সকলৰ যি গৰিমা, যি ঐশ্বৰ্য, এই সকলোখিনি প্ৰায় শেষ কৰি পেলাইছিল। 1947 চনত 15 আগষ্টৰ দিনাখন বহু ভাৰতীয়ৰ তেজৰ বিনিময়ত আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল আৰু আমাৰ দেশখন এখন গণতান্ত্ৰিক দেশ হিচাপে স্বাধীন হৈছিল। গণতন্ত্ৰ হৈছে ৰাইজৰ দ্বাৰা নিৰ্বাচিত, ৰাইজৰ শাসন। আমাৰ দেশখনত 1947 চনৰ পৰা কোনো ৰজা নাই। আগৰ অন্যান্য পৃথিৱীত এতিয়াও বহুত দেশ আছে য'ত এজন ৰজাই, এজন ব্যক্তিয়ে শাসন কৰে। তেওঁ যি কয় সেইটোৱেই আইন। তেওঁ যাক ধৰি আনিবলৈ কয় তেওঁকে ধৰি আনিব পাৰে। তেওঁ যাক যি সুবিধা দিব বিচাৰে, দিব বিচাৰিলে দিব পাৰে, দিব নোৱাৰিলে, দিব নুখুজিলে নিদিব। কিন্তু এখন প্ৰজাতন্ত্ৰ বা গণতান্ত্ৰিক দেশত সকলোৰে বাবে সমান অধিকাৰ, সমান ন্যায়, সমান আচৰণ থাকিব লাগিব। আমাৰ ভাৰতবৰ্ষৰ সেইকাৰণে আমি গৌৰৱ কৰোঁ। এই যিটো গীত এতিয়া অলপ আগতে তোমালোকে শুনিলা, সাৰে জাহাঁ সে আচ্ছা হিন্দু চিতা হামাৰা। গোটেই সাৰে জাহাঁ সে মানে গোটেই বিশ্বৰ, গোটেই পৃথিৱীৰ ভিতৰত আমাৰ দেশ